বিধানসভা নিৰ্বাচন দেখিবলৈ পোৱা গৈছে, ব্যাপক নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে। কি শাসক বিৰোধী সকলোৱে ইতিমধ্যে যি নিজ তেওঁলোকৰ কি প্ৰচাৰ আৰম্ভ কৰিছে। যিহেতু নাওবৈচা সমষ্টিত উপস্থিত আছো আৰু নাওবৈচা সমষ্টিৰ যিগৰাকী অগমৰ প্ৰাৰ্থী বসন্ত দাস দেখিবলৈ পোৱা গৈছে। সৰু সৰু যি মিটিং গাঁৱে গাঁৱে সোমাই তেওঁলোকে যি মিটিং আৰম্ভ কৰিছে আৰু দেখিবলৈ গৈছে ব্যাপক জনসমাগম দেখিবলৈ পোৱা গৈছে। যিহেতু বসন্ত দাস এগৰাকী সাধাৰণ ঘৰৰ ল'ৰা, পূৰ্বতে আপুনি আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলে। ডাইৰেক্ট আঞ্চলিক পঞ্চায়তৰ পৰা আহি আপুনি আজি বিধায়ক পদটো যুঁজিবৰ কাৰণে সুবিধা এটা পাইছে। প্ৰথমতে আপুনি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কি ক'ব অসমৰ বা নাওবৈচাবাসী ৰাইজক? চাওক, অগপ ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি অসম, মিত্ৰজোঁটৰ দল আৰু তিনিওটা দলৰ আলোচনা মৰ্মে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অগপ দলৰ পৰা। তাৰ কাৰণে মই মাননীয় অগপ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ লখিমপুৰ জিলাৰ বিজেপি সভাপতি শ্যামল শৰ্মা, অগপৰ জিলা সভাপতি দীপক বৰদলৈ ডাঙৰীয়া, মাননীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, সন্মিলিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ চাঙিয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু সকলো ৰাইজৰ মৰম আশীৰ্বাদ আছে বাবে তেওঁলোকে আমাৰ বিভিন্ন দলত ছাৰ্ভে চলে আৰু সেই ছাৰ্ভেত চাগে আমাক ৰাইজে ভাল পোৱাৰ চাগে ৰিপৰ্টটো আহিছে। তাৰ কাৰণে দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু যেনেধৰণে দলে বিশ্বাস কৰিছে, ৰাইজে মৰম আগবঢ়াইছে, আমি তেনেধৰণে ৰাইজৰ লগত জড়িত হৈ কাম কৰাৰ এটা সংকল্প লৈছোঁ আৰু নিৰ্বাচনী প্ৰচাৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ। সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। নাওবৈচা সমষ্টিটো যিহেতু ভূপেন হাজৰিকা ডাঙৰীয়া ভাৰত ৰত্ন সন্মানিত এজন প্ৰাক্তন বিধায়কৰ সমষ্টি, নাওবৈচাৰ লগত আমাৰ ইতিহাস আছে অসমৰ। তাৰ কাৰণে আমি নাওবৈচা সমষ্টিৰ যিখিনি পিছপৰি থকা অঞ্চল, যিখিনি কাম কৰিবলৈ বাকী আছে, সেই কামখিনি কৰাৰ সংকল্পবদ্ধৰে আমি নাওবৈচা সমষ্টি অসমৰ ভিতৰত এটা জাকত জিলিকা সমষ্টি বনোৱাৰ সংকল্পৰে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। যিহেতু এন ডি এ প্ৰাৰ্থীত দেখিবলৈ সাধাৰণ ঘৰৰ ল'ৰাক প্ৰাধান্য দিয়ে, কিন্তু কংগ্ৰেছত কিন্তু আপোনাৰ তেওঁলোকৰ পূৰ্বৰ কোনো মন্ত্ৰী বিধায়ক হ'ব লাগিব, কিন্তু এন ডি এত কিন্তু সেইটো চিষ্টেম নাই। কি ক'ব? চাওক, ইয়াৰ মূলত কাৰণ হৈ গ'ল এতিয়া বৰ্তমান অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যি নিকা আৰু স্বচ্ছ নিযুক্তি, দুখীয়া ঘৰৰ ল'ৰাও চাকৰি পাইছে, যোগ্যতা আছে, আৰু ধনী ঘৰৰ ল'ৰাও টকা থাকিও পোৱা নাই। গতিকে কংগ্ৰেছ চৰকাৰৰ দিনত টকাই কিনা বেচা কৰিছিলে। এতিয়া ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত দুখীয়া ঘৰৰ ল'ৰাকো বিধায়কৰ টিকট দিছে, ধনী ঘৰৰ ল'ৰাইও বিধায়কৰ টিকট পাইছে। যিসকলে ৰাইজৰ ওচৰত সেৱা কৰাৰ মানসিকতা আছে, যিসকলে ৰাইজৰ ওচৰত সেৱা কৰাৰ সংকল্পবদ্ধ লৈছে, তেখেতলোকক দলে টিকট প্ৰদান কৰিছে। তাৰে এজন মই। তাৰ কাৰণে মই তিনিওটা দলকে ধন্যবাদ জনাইছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী, তেখেতৰ নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখিনি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু নাওবৈচা সমষ্টি পিছপৰা সমষ্টি, পূৰ্বৰ বিধায়কগৰাকীয়ে প্ৰচাৰণাৰ বলি হ'বলগীয়া হ'ল। ভৰত নৰয়ে কোনো ধৰণৰ কাম নকৰিলে, কেনেদৰে আপুনি আগবাঢ়িব? চাওক, ভৰত নৰয়ে 5 বছৰত 5 কোটি টকা পালে। ক'ত কি কৰিলে তাৰ কোনো ক্ষতিয়ান নাই, কিন্তু চৰকাৰ দলত থকা এজন বিধায়ক যদি হয়, তেখেতে 1 বছৰত 1 কোটি টকা পুঁজি পাবই, কিন্তু তাৰ উপৰিও কিমান টকা আনিব পাৰে তাৰ কোনো লিমিট নাথাকে। কিন্তু বিৰোধী দলৰ বিধায়ক হ'লে 1 বছৰত 1 কোটি টকাতে সীমাবদ্ধ থাকিব লাগিব। গতিকে তেখেতে আমাৰ এই অঞ্চললৈ অহাটো বাদ দিয়ক, ইয়াত এটা শিলো নেপেলালে। তেখেতক ভোট দিয়া ৰাইজে আজিলৈকে দেখিয়ে নাপালে। মাত্ৰ সমষ্টিত 2 নে 3 দিন আহিছিলে 2-এখন গাঁৱলৈ। যেতিয়া বানপানী হৈছিলে তেতিয়া তেখেত নাই, লণ্ডনত আছিলে। গতিকে কংগ্ৰেছ দলৰ এইটো তেওঁলোকৰ আদৰ্শই তেনেকুৱা, কংগ্ৰেছ দলৰ নীতিয়ে তেনেকুৱা। গতিকে তেনেকুৱা দলক আমাৰ ৰাইজে এইবাৰ আদৰি নলয়, এইটো স্পষ্ট ইংগিত দিছে। নাওবৈচা সমষ্টিত যোৱাবাৰো আমাৰ মিত্ৰজোঁটৰ বিধায়ক জিকিছে, তাৰ আগৰবাৰো মাননীয় অগপ দলৰ বিধায়ক উৎপল দত্ত ডাঙৰীয়া জিকিছে, এইবাৰ মানৱ ডেকা ডাঙৰীয়া যোৱাবাৰ জিকিছিলে। এইবাৰো আমাৰ অগপ দলৰ প্ৰাৰ্থী হিচাপে আমাক যিহেতু দলে মনোনীত কৰিছে, ৰাইজে সমৰ্থন জনাইছে, এইবাৰো ৰাইজে আপোনালোকে আজি দেখিছেই সঁহাৰি কেনেকুৱা। অগপ দলৰ প্ৰাৰ্থী হিচাপে আমাক জয় কৰোৱাটো ৰাইজে সংকল্পবদ্ধ হৈছে। আমাৰ যুদ্ধ কাৰো লগত নাই। বিপক্ষ দলৰ আপুনি এখন মিটিং চাওক আৰু আমাৰ এখন মিটিং চাওক, তেওঁলোকে মিটিং কৰিবই নোৱাৰে। তেওঁলোকৰ জনসমৰ্থন নায়েই, কাৰণ তেওঁলোকক ৰাইজে এৰি দিছে। কেতিয়াবা এৰি দিছে।